ইউএসটিএম এর আচার্য মাহবুবুল হককে বিচার বিভাগীয় হেফাজতে পাঠালো শ্রীভূমি আদালত। পাথারকান্দির সেন্ট্রাল পাবলিক স্কুলে শুক্রবারের উত্তপ্ত ঘটনাকে কেন্দ্র করে গ্রেফতার ইউএসটিএম এর আচার্য মাহবুবুল হককে বিচার বিভাগীয় হেফাজতে পাঠালো শ্রীভূমি আদালত। গত শুক্রবার মাঝরাতে গুয়াহাটির বাসভবন থেকে তাকে আটক করে পুলিশ। গতকাল তাকে নিয়ে আসা হয় শ্রীভূমি সদর থানায়। সেখানে জিজ্ঞাসাবাদের পর তাকে তোলা হয় শ্রীভূমি আদালতে। গতকাল মাঝরাত পর্যন্ত দুপক্ষের টানা তর্ক বিতর্কের পর বিচারপতি মাহবুবুল হককে বিচার বিভাগীয় হেফাজতে পাঠিয়েছেন। একই সঙ্গে পাথারকান্দি সেন্ট্রাল পাবলিক স্কুলের আরও 4 শিক্ষককে বিচার বিভাগীয় হেফাজতে পাঠানো হয়েছে। নমস্কাৰ জনাইছোঁ সকলোকে। যোৱাকালি ঘটনাটোৰ বিষয়ে আপোনালোকে কিছু পৰিমাণে অৱগত, যিটো চেণ্ট্ৰেল পাব্লিক স্কুল আমাৰ পাথাৰকান্দিত অৱস্থিত। তাত CBSE ফিজিক্স পেপাৰৰ পৰীক্ষাৰ সময়ত পৰীক্ষাৰ পিছত একচুৱেলি এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল, আইন শৃংখলাজনিত পৰিস্থিতি। তাত কিছুমান 214জন ষ্টুডেণ্ট, তেওঁলোক চেণ্ট্ৰেল পাব্লিক স্কুলতে ষ্টুডেণ্ট হয়, এনৰল্ড। তো তেওঁলোকে ক্লাছ কৰি আছিল ইমান দিনে UST মেঘালয়ত, যিখন অৱস্থিত আমাৰ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়। তাত তেওঁলোকে ছুপাৰভিজন যিটো প্ৰজেক্ট তেওঁলোকৰ ইঞ্জিনিয়াৰিং আৰু মেডিকেল এণ্ট্ৰেঞ্চৰ কাৰণে। চ' তেওঁলোকে এই ষ্টুডেণ্ট 214জন ষ্টুডেণ্ট তেওঁলোকে গোটেই মানে থ্ৰু আউট দ্য পিৰিয়ড তেওঁলোকে ক্লাছ কৰি আছিল তাত USTমত, কিন্তু পৰীক্ষা দিব আহিছে ইয়াতে। আৰু তেওঁলোকে লগত কথা পাতি গম পোৱা গ'ল যে তেওঁলোকক প্ৰলোভন দিয়া হৈছিলে যে ইয়াতে তেওঁলোকক চেণ্টাৰটো দি তেওঁলোকক আনফেয়াৰ মিনছেৰে এটলিষ্ট পৰীক্ষাটো যাতে ভালকৈ পাছ কৰি যাব পাৰি, সেনেকুৱা ধৰণৰ প্ৰলোভন দিয়া হৈছিলে। আৰু যেতিয়া তেওঁলোকে যিটো ষ্টুডেণ্টখিনিয়ে কৈছে যে ইয়াৰ যিখিনি লোকেল 41জন ষ্টুডেণ্ট আছিলে CPA চেণ্ট্ৰেল পাব্লিক স্কুলৰ, তেওঁলোকক হেল্পটো কৰিলে মানে আনফেয়াৰ মিনছেৰে, কিন্তু এই 214জন যি আহিছিলে তেওঁলোকক কৰিব নোৱাৰিলে। ত' সেইকাৰণে তেওঁলোকৰ মাজত এটা মানে তেওঁলোকে অলপ বিক্ষোভ প্ৰদৰ্শন কৰিলে। আৰু এই গোটেই ঘটনাক্ৰমটো যেতিয়া আমি ভালকৈ চালি জাৰি চালোঁ, কিছুমান ষ্টুডেণ্টৰ লগত কথা পাতিলোঁ আমি, তাত গম পোৱা গ'ল যে মেচিভ ইৰেগুলাৰিটিজ, এন'মলিজ ইয়াত আছে গোটেই ছিষ্টেমটোত। আৰু যি তেওঁলোকক ইঞ্জিনিয়াৰিং মেডিকেলৰ কোচিং দিয়া হৈ আছে আণ্ডাৰ দ্য এজিছ অফ ভিজন 50 যিটো তেওঁলোকৰ প্ৰজেক্ট, সেই প্ৰজেক্টৰ আণ্ডাৰত। চ' তাতো 2এজনে ষ্টুডেণ্টে কোৱা মতে যে দে হেভ বিন লিউৰ্ড, তেওঁলোকক প্ৰমিছ কৰা হৈছে যে ফাইনেন্সিয়েল কুইড প্ৰ' কো বেচিছত যে তেওঁলোকক মেডিকেল বা ইঞ্জিনিয়াৰিং কলেজত ছিট পোৱাটো মানে সহায় কৰিব। তো গতিকে এনেকুৱা ষ্টেটমেণ্টৰ পিছত 2এটা ভিডিঅ' ভাইৰেল হৈছে ষ্টুডেণ্টখিনিয়ে কোৱা। চ' গোটেই বিষয়টো যথেষ্ট গভীৰলৈ গৈছে। চ' আমি তদন্ত অব্যাহত ৰাখিছোঁ। তো USTMৰ যিজন স্বত্বাধিকাৰী মাহবুবুল হক, তেওঁক আমি অলৰেডি এৰেষ্ট কৰিছোঁ আৰু আমি কোৰ্টত প্ৰডিউচ কৰিম। থেংক ইউ। ছয়জন এৰেষ্ট, এগৰাকী মহিলা আছে, তেখেত প্ৰিন্সিপাল চেণ্ট্ৰেল পাব্লিক স্কুলৰ, আৰু বাকী 2জন ভিজন যিটো প্ৰজেক্টৰ তেওঁলোকৰ 2জন ইনচাৰ্জ, এজন এছিষ্টেণ্ট ইনচাৰ্জ, আৰু বাকী 2জন এতিয়ালৈকে আমি যিখিনি পাইছোঁ 2জন টিচিং ষ্টাফ, টোটেল 6জন। থেংক ইউ। সেকশনটো কি আছিল? সেকশনটো কি আছিল? পাথাৰকান্দি PS কেছ নম্বৰ 54 and 55। থেংক ইউ। ব্যুরো রিপোর্ট বরাক ভিশন।